হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আজি এইটো ভিডিঅ'ত মই ক'ম যে আপোনালোকে APSC জুনিয়ৰ ইঞ্জিনিয়াৰ বা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আপোনালোকে এক্সাম কেনেকৈ ক্ৰেক কৰিব পাৰে আৰু মই কেনেকৈ PWD JEE এক্সাম মই কেনেকৈ ক্ৰেক কৰিলোঁ সেইটোৰ বিষয়ে মোৰ যিখিনি অভিজ্ঞতা আছে সেইখিনি মই এইটো ভিডিঅ'ত ক'ব খুজিম। তো এইটো ভিডিঅ' পাৰ্ট 1। নেক্সট পাৰ্টত মই গোটেইখিনি কিতাপ আৰু মোৰ কি নোটছ গোটেইখিনি আপোনালোকৰ সন্মুখত মই শ্বেয়াৰ কৰিম। আপোনালোকৰ চাব পাৰিব এইটো ভিডিঅ'ত। এইটো মই থুলমূলকৈ ফাৰ্ষ্ট যিবিলাক ষ্টেপ আপোনালোকে চাব লাগিব সেইখিনি এইটো ভিডিঅ'ত মই জনাম। মোৰ কেনেকুৱা ৰুটিন আছিলে আৰু কি ছাবজেক্ট মই ফ'ল' কৰিছিলোঁ সেইখিনি দেখাম। তো ফাৰ্ষ্টতে মই মোৰ টেবলেটত মই দেখাই আছোঁ মই কি ছাবজেক্ট কোচিং লৈছিলোঁ, কোন ছাবজেক্টৰ মই ভালকৈ হেৰি কৰিছিলোঁ, নোটছখিনি দেখাম। তো চাই লওক কোনখিনি ছাবজেক্ট বেছিকৈ মই পঢ়িছিলোঁ। মই সঁচা কথা কৈছোঁ, মই কিছুমান ছাবজেক্ট মই পঢ়াই নাই, একদম নাজানো মই কোচিঙৰ হিচাপে মই ক্লাছে কৰা নাই, সেই হিচাপে কৈছোঁ মই। তো মেইন কেইটা মই পঢ়িছিলোঁ আৰু মেইনলি মই 22 পাছ আউট আছিলোঁ। ঠিক আছে, মই কোনখন ইম্পৰ্টেণ্ট আমাৰ সেই ছাবজেক্ট আছে সেইখিনি ফাৰ্ষ্ট মই দেখুৱাম। তো চাই লওক। তো এইখিনি চাব পাৰে, এইখিনি মোৰ JEE এক্সামৰ সেই আছিলে, চিলেবাছ আছিলে, আপোনালোকে নিশ্চয় জানেই। তো ফাৰ্ষ্টতে মই টেকনিকেলৰ বিষয়ে কথা পাতিম। তো ইয়াতে গোটেইখিনি মই পঢ়া নাছিলোঁ, চাই লওক কোনখিনি মই হেৰি কৰিছিলোঁ, টেকনিকেলৰ বাবে পঢ়িছিলোঁ। তো কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ এইটো মই বহুত ভালকৈ পঢ়িছোঁ, কিন্তু কাৰণ এইটো এনেকুৱা এটা ছাবজেক্ট, কনষ্ট্ৰাকশ্যন মেটেৰিয়েল আমাৰ BMCৰ আণ্ডাৰত আহে। তো এইটো ছাবজেক্ট পঢ়িলে আপোনাৰ যিমান চিভিল ইঞ্জিনিয়াৰিঙৰ এক্সাম আছে এইটোৰ পৰা মেক্সিমাম কুৱেশ্যন আহিব, সদায় এইটোৰ পৰা কুৱেশ্যন বেছিকৈ আহিব, কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ। আৰু ছেকেণ্ড আমাৰ ট্ৰেন্সপৰ্টেশ্যন, এইটোৰ পৰাও আহে, অলপ চলপ জানিব লাগে। এইটোৰ পৰাও ভালেখিনি কুৱেশ্যন আহে। আৰু আমাৰ ইঞ্জিনিয়াৰিং ছাৰ্ভে, এইটো বহুত ইম্পৰ্টেণ্ট। তো এইটো পঢ়িছিলোঁ। ছইল, এইটো ইম্পৰ্টেণ্ট হয়। ছইলৰ পৰা কিছুমান ফাৰ্ষ্ট আমি কোচিঙৰ পৰা কনচেপ্টখিনি লৈছিলোঁ, থিয়ৰিখিনি লৈছিলোঁ। মই অলপ পিছত মোৰ নোটছখিনিও দেখাম। থিয়ৰি লৈছিলোঁ, লগতে কিছুমান APSCত কি কৰে, ডাইৰেক্ট ফৰ্মুলাখিনি আহে, পৰচিটি এইবিলাক ডাইৰেক্ট ফৰ্মুলা আহি যায়। তো সেইবিলাক আমি ডাইৰেক্ট জানিব লাগিব। আৰু আপোনালোকে PYQ বেছিকৈ চাব। আৰু এনভাইৰনমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত যেনেকুৱা এষ্টিমেশ্যন এণ্ড ভেলুৱেশ্যন, হাৰ্ডলি আপোনালোকে MCQ 20টামান চাই গ'লে তাৰ ভিতৰত মিলি যায় আৰু। তো এইটো ইমান ইম্পৰ্টেণ্ট নহয়, খালি MCQ চাব লাগে, এইটোৰ কাৰণে বেলেগ একো কৰিব নালাগে। কনষ্ট্ৰাকশ্যন মেনেজমেণ্ট, এইটোৰো MCQখিনি চালেই হ'ল। ৱাটাৰ ৰিচৰ্চ ইঞ্জিনিয়াৰিং, এইটো আপোনালোকৰ হেৰি কৰিব লাগিব, অলপ পঢ়িব লাগিব, অলপ চলপ এইটো পঢ়িব লাগিব। চেনিটেৰী ইঞ্জিনিয়াৰিং, এইটো পঢ়িব লাগিব। এইটো কি এনভাইৰনমেণ্টৰ ভিতৰতে এইটো থাকে, এইটো লাগিব। তাৰপিছত এডভান্স বিল্ডিং কনষ্ট্ৰাকশ্যন এণ্ড আৰ্থকুইক ইঞ্জিনিয়াৰিং, এইটোৰ আপোনালোকে জাষ্ট MCQ চালেই হ'ল। তাৰপিছত ইঞ্জিনিয়াৰিং ড্ৰয়িং, এইটো আপোনালোকে সেনেকুৱা কুৱেশ্যন নাহে, কিন্তু এইটো আপোনালোকে জাষ্ট MCQ চালে হ'ল। ইউটিউবত বহুত MCQ আছে, বা ময়ো কিছুমান MCQ আপলোড কৰোঁ, তাৰ পৰা চালেও হ'ব। আৰু ইয়াতে হ'ল মেইন কুৱেশ্যন হ'ল এইখিনি। আগতে এইবিলাক ছাবজেক্ট এড হোৱা নাছিলে, এতিয়াতো এইবিলাক ছাবজেক্ট এড হৈছে। তো এইখিনি মেইন হাৰ্ড ছাবজেক্ট থাকে চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে, এইখিনি বেছিভাগ হাৰ্ড। এইখিনি ঠিক আছে, মোৰ দেখাত অকণমান প্ৰব্লেম হৈছে। এই ষ্ট্ৰাকচাৰেল মেকানিক্স, হাইড্ৰলিক্স, ষ্ট্ৰাকচাৰেল ডিজাইন এণ্ড ডিটেইলিং অফ RCC, ষ্টীল এণ্ড RCC, এই দুটা বেছি হাৰ্ড হয়। গোটেইখিনি চিলেবাছৰ ভিতৰত এই দুটা বেছি, এই তিনিটা বেছি টান। ষ্ট্ৰাকচাৰেল মেকানিক্স, হাইড্ৰলিক ফ্লুইড মেকানিক্স, আৰু এই RCC আৰু ষ্টীল হায়েষ্ট হাৰ্ড থাকে। কিন্তু ভাল কথাটো কি হ'ল জানে, এইকেইটা আপোনালোকে কোচিং কৰিব নালাগে। চাব, ষ্ট্ৰাকচাৰেল মেকানিক্সৰ আপোনালোকে ভালকেইটা MCQ চালেই হৈ গ'ল, ইম্পৰ্টেণ্ট MCQ। হাইড্ৰলিক্সৰ MCQ চালেই হৈ গ'ল।
মেটা চেণ্টাৰ এইবিলাক কিবা কিবি আহি থাকে। আৰু RCC আৰু ষ্টীলৰ আপোনালোকে মেইন MCQ চাই গ'লে হ'ল। এইটো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, আপোনালোকে যিটো ফ'ল' কৰিব সেইটো ডাইৰেক্ট সেনেকুৱা নহয়। মোৰ যিখিনি অভিজ্ঞতা, মোৰ যিখিনি এক্সপিৰিয়েঞ্চ, সেইটোৰ পৰা কৈছোঁ মই আকৌ এবাৰ টিক দি আছোঁ কোনখিনি আপোনালোকে ভালকৈ চাব আৰু কোনখিনি MCQ চালে হ'ব। এইখিনি চাব, এইটো চাব, এইটো চাব, এইকেইটা আপোনালোকে পঢ়িব লাগিব ভালকৈ। এইকেইটাত ইমান কুৱেশ্যনে নাহে, ফ্লাড কণ্ট্ৰল এইবিলাক আৰু বাকীখিনি আপোনালোকে MCQ চাব খালি। এই টিক দিয়াকেইটা আপোনালোকে পঢ়িব লাগিব, থিয়ৰী জানিব লাগিব। ঠিক আছে, অ'কে। তো এতিয়া দেখুৱাম GS পাৰ্টটো দেখুৱাম তো GS পাৰ্টত মই কৈ দি আছোঁ কি কৰিছিলোঁ। তো ইয়াতে চাব পাৰে GSৰ ফাৰ্ষ্ট আমাৰ আছিলে ইয়াতে কাৰেণ্ট এফেয়াৰ। তো কাৰেণ্ট এফেয়াৰ ইয়াতে ইণ্ডিয়া আৰু অসমৰ আছিলে। তো মোৰ এটা কথা হ'ল, মই কোচিং লৈছিলোঁ আড্ডা 247ত। তো আড্ডা 247ত ৰাতিপুৱা 8টাৰ পৰা 9টালৈকে 1 ঘণ্টা এটা সেই কাৰেণ্ট এফেয়াৰ ক্লাছ চলে। মই ডেইলি কৰিছিলোঁ। এইটো কিন্তু কাৰেণ্ট এফেয়াৰ এনেকুৱা নহয় যে আপুনি পৰীক্ষাৰ আগতে 6 মান্থৰ এটা কোৰ্চ কৰি দিব, 1 ইয়াৰৰ এটা ভিডিঅ' চাই দিব। এনেকুৱা কৰিলে মানে মনত নাথাকিব। সেইটো ইম্পৰ্টেণ্ট হয়, কৰিব লাগিব। লেকিন আপোনালোকে কি কৰিব, ডেইলি মেইনটেইন কৰাটো মানে কনচিষ্টেঞ্চি এইটো মেইন থাকিব লাগিব। মানে 1 ঘণ্টা এটা টাইম এনেকুৱা টাইম মেইনটেইন কৰিব টাইম টেবুলত যে 8 to 9 আপুনি কাৰেণ্ট এফেয়াৰ কৰিব। এইটো সদায় কৰিব লাগিব। মই সদায় কৰিছিলোঁ। তো এইটো হ'ল কাৰেণ্ট এফেয়াৰ। ইয়াতে কাৰেণ্ট এফেয়াৰ ইণ্ডিয়া আছাম এইটো এটা কৰিলে হৈ যায়। আপুনি কি কৰিব, ইণ্ডিয়াৰ কাৰণে বা ইণ্ডিয়াৰ অসম কাৰেণ্ট এফেয়াৰটো গোটেইখিনি ছেমেই থাকে, কিন্তু মোৰ কোচিঙত মানে অসমটো অকণমান কভাৰেজ কম আছিলে। তো সেইকাৰণে কি কৰিছিলোঁ, আণ্ডাৰ 247ত কাৰেণ্ট এফেয়াৰ কৰিছিলোঁ। আৰু SPM IASত ছানডে এটাকে আহে, অসমৰ কাৰেণ্ট এফেয়াৰ দিয়ে, সেইটো কৰিছিলোঁ মই উইকলি। 1 ঘণ্টাৰ এটা ভিডিঅ' থাকে, অসমৰ 7 দিনৰ যিবিলাক কাৰেণ্ট এফেয়াৰ একেবাৰে পাই যাওঁ। সেইটো কৰিছিলোঁ ছাৰৰ পৰা, বহুত ভাল পঢ়ায়। আৰু ছেকেণ্ড আছিলে আমাৰ চিলেবাছত ইণ্ডিয়ান হিষ্টৰী এণ্ড নেশ্যনেল মুভমেণ্ট। তো এনে যদি আমি ইণ্ডিয়ান হিষ্টৰী চাওঁ আৰু নেশ্যনেল মুভমেণ্ট চাওঁ, তো বহুত হিউজ চিলেবাছ। কিন্তু মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, মই এনেকুৱা দেখা পোৱা নাই যে এনচিয়েণ্ট হিষ্টৰী, মিডিয়েটিভ হিষ্টৰী ইমান কুৱেশ্যন অহা দেখা পোৱা নাই। মেইনলি মডাৰ্ণ হিষ্টৰীৰ পৰা কুৱেশ্যন আহে, আৰু মডাৰ্ণ হিষ্টৰীৰ লগত আমাৰ নেশ্যনেল মুভমেণ্টটো এড হৈ যায়। তাৰ পৰা বেছি প্ৰশ্ন আহে। আৰু মেইন যিবিলাক মিডিয়েটিভ হিষ্টৰীত থাকে কুৱেশ্যন আছে, মেইন একদম খিলজী বা আকবৰৰ বা শ্বাহজাহানৰ, তাৰপিছত বেলেগ যিবিলাক ৰজা আছিলে সেইবিলাকৰ মেইনলি চাই গ'লে হৈ যায়। তো সেইখিনি মই ইমান পঢ়া নাছিলোঁ, মানে MCQখিনি চাইছিলোঁ, যদি মিলে কৰিম, নহ'লে নাই। তাতে মই ভাবিছিলোঁ যদি 1-2 মাৰ্কৰ কুৱেশ্যন আহে সেইটো নকৰোঁ, বা যিখিনি কৰিছিলোঁ মই, মানে সেইটো ইমান নাছিলে মোৰ। আৰু ইয়াত আছিলে আছাম হিষ্টৰী। তো আছাম হিষ্টৰীটো কিন্তু মই লাইন বাই লাইন পঢ়া নাছিলোঁ। মোৰ তাত কিতাপ আছে, কিন্তু মই সেনেকুৱা পঢ়া নাছিলোঁ। আৰু লিউচেনটো আছিলে মোৰ তাত, কিন্তু মই এইটো পঢ়া নাই। তো আছাম হিষ্ট্ৰীত মই কি কৰিছিলোঁ, MCQখিনি কৰিছিলোঁ, যে দানৱ ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, তাৰপিছত আমাৰ কোচ ডাইনেষ্টি, সেনেকুৱা আমি গোটেইখিনি মানে MCQ থ্ৰু মই মনত ৰাখিছিলোঁ। তো সেইটো কিতাপো মই দেখাম কোনটো কৰিছিলোঁ। আৰু ইউটিউব চেনেলত পাই যাব, বহুতখিনি ইউটিউব চেনেল আছে, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি পাই যাব। সেইটো কৰিছিলোঁ মই আছাম হিষ্ট্ৰী। তাৰপিছত জিঅ'গ্ৰাফী, ইণ্ডিয়া, আছাম। জিঅ'গ্ৰাফীটো এনেকুৱা পঢ়া নাই, মানে সেইটো
ইউটিউবত ভিডিঅ' আছিলে GK টপ 100 GK অফ ইণ্ডিয়া আছাম এইবিলাক কৰিছিলোঁ। তাৰপিছত মই ইউটিউবত হেৰি কৰিছিলোঁ, অসমৰ যিবিলাক আমাৰ নেশ্যনেল পাৰ্ক কেইটা আছে, ক'ত কি পোৱা যায় এইবিলাক চাইছিলোঁ। যিমান মানে জিঅ'গ্ৰাফীৰ ভিতৰত কিমানখিনি হেৰি আছিলে, এজ পাৰ মই জিঅ'গ্ৰাফী কৈছোঁ, ইয়াতে চাব পাৰে এইখিনি। তো এজ পাৰ মই চিলেবাছত কৈছিলোঁ, এজ পাৰ জিঅ'গ্ৰাফী মই কি কৰিছিলোঁ, নেশ্যনেল পাৰ্ক কেইটা আছে, ক'ত কি পোৱা যায়, ক'ত কিমান জন্তু পোৱা যায়, তাৰপিছত আমাৰ কেইটা ৰিভাৰ আছে, ৰিভাৰৰ লেংথ কেনেকুৱা, ব্ৰহ্মপুত্ৰ ৰিভাৰত চাইনাত কি কয়, অৰুণাচলত কি কয়, তাৰপিছত বাংলাদেশত কি কয়, সেইবিলাক ভালকৈ কৈছিলোঁ। নৰ্থ বেংক চাউথ বেংকত কি কি ট্ৰিবিউটাৰী আছে এইবিলাক আমি চাইছিলোঁ। সেইবিলাক চাব লাগিব, এইবিলাক ট্ৰিক্স আছে, এইবিলাক ট্ৰিক্সত আপোনালোকে হেৰি কৰিব পাৰিব, মনত ৰাখিব পাৰিব। তাৰপিছত কি আছিলে, আৰু ইণ্ডিয়াখিনি কিছুমান আমি বস্তু এনেই জানো জিঅ'গ্ৰাফীত, ইণ্ডিয়াত ক'ত কি পোৱা যায়, বা এক্টিভ ভলকেনো ক'ত আছে, আন্দামান নিকোবৰত লিটিল আন্দামান ক'ত, মিডিল আন্দামান, এইবিলাক জানিব লাগিব। তাৰপিছত ক'ত কি নেশ্যনেল পাৰ্ক আছে ইণ্ডিয়াত, কেইটা আছে, টাইগাৰ ৰিজাৰ্ভ কেইখন, এইবিলাক আমি জানিব লাগিব এজ পাৰ জিঅ'গ্ৰাফী। তাৰপিছত আমাৰ ইয়াতে কি আছিলে, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন। তো মই মোৰ GSৰ কপিখন আপোনাক দেখুৱাম। মই সঁচা কথা ক'ম, যিখিনি মই GS ইমান পঢ়া নাছিলোঁ। মোৰ যিবিলাক মোৰ ইণ্ডিয়ান পলিটি যদি চাই, হাৰ্ডলি মই 10 পেজ লিখিছিলোঁ কোচিঙৰ পৰা। কিন্তু মোৰ এক্সপিৰিয়েঞ্চ কৈছোঁ, আপোনালোকে এইটো জাষ্ট অকণমান খালি জানি ল'ব, কিন্তু এইটো ফ'ল' কৰাটো এইটো আপোনালোকৰ নিজৰ কথা, আপোনালোকে নিজৰ মতে কৰিব। কাৰণ মোৰ এনেকুৱা মাইণ্ডছেট আছিলে, মই 70 মই টেকনিকেলৰ পৰা যেনেকৈ হওক মই লৈ ল'ম, আৰু বাকী GSৰ পৰা 30-40 এনেকুৱা কিবা এটা পালে হৈ যাব। মোৰ গৈ মই 120 মান হ'ব লাগিব, এনেকুৱা এটা মোৰ মাইণ্ডছেটত আছিলোঁ। সেইকাৰণে ইমান ষ্ট্ৰেছ, মই সেইকাৰণে GSটো ইমান ইম্পৰ্টেঞ্চ দিয়া নাই, কিন্তু বহুত ইম্পৰ্টেঞ্চ হয়। কাৰণ টেকনিকেল চবেই পঢ়ে, চবেই পাৰে, তো মেইন চিলেকশ্যনটো হয় GSৰ ওপৰত। ঠিক আছে, এইটো মই পিছত কৈ আছোঁ। তাৰপিছত নেক্সট আমাৰ কি আছিলে, স্পৰ্টছ, বুক, অথৰ এণ্ড ইম্পৰ্টেণ্ট পাৰ্চন। তো এইবিলাক আপডেট অলপ থাকিব লাগিব। স্পৰ্টছ আৰু বুকছ এইবিলাক আপুনি কাৰেণ্ট এফেয়াৰৰ পৰা পাই যাব। মানে কাৰেণ্ট যিবিলাক স্পৰ্টছৰ নিউজ, বা কোনখন কিতাপ পাব্লিছ হ'ল, কোনে কৰিলে, এইবিলাক অলপ ইম্পৰ্টেণ্ট কিতাপৰ পাব্লিছাৰ কোনে লিখিলে, এইবিলাক জানিব লাগিব অলপ। আৰু অথৰ বা ইম্পৰ্টেণ্ট পাৰ্চন অফ আছাম, এইখিনি আমি চবেই অলৰেডি অলপ অলপ জানো। ইম্পৰ্টেণ্ট পাৰ্চন অফ আছাম এইখিনি আপোনালোকে জানে, অলপ ভিডিঅ' চাই ল'ব, পাই থাকিব। আৰু ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম, এইখিনি আপোনালোকে ডাইৰেক্টলি কাৰেণ্ট এফেয়াৰত পাই যাব। এনভাইৰনমেণ্ট অফ আছাম, এইখিনিৰ ওপৰত আপোনালোকে পঢ়িব লাগিব ভালকৈ, এইটোৰ পৰা কুৱেশ্যন আহে। অসমত কেনেকুৱা কি ক্লাইমেট, তাৰপিছত ক'ত কেনেকুৱা, সেইবিলাক আপোনালোকে জানে অলৰেডি, তথাপি চাই ল'ব। আৰু মেণ্টেল এবিলিটি, ৰিজনিং, সেইটো মই কোচিং কৰিছিলোঁ। মই ৰিজনিঙত ঠিকেই বাৰু, মানে কোচিঙৰ বাবে অকণমান হেল্প হৈছে, যিবিলাক আমাৰ ট্ৰিক্স আছে এইবিলাক চালোঁ, বা সেইটোত বহুত হেল্প কৰে মোক। সেইখিনি চাই ল'ব, ইমান ইজি, মানে ইমান হাৰ্ড নহয়, বহুত ইজি হয়। তাৰপিছত কি হয়, লিটাৰেচাৰ, কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম এণ্ড নৰ্থ ইষ্ট, এইটোৰ পৰা বহুত কুৱেশ্যন আহে। ফাৰ্ষ্ট মেইনলি অসমৰ কালচাৰ, ফেষ্টিভেল এইবিলাক জানিব লাগিব। তাৰপিছত নৰ্থ ইষ্টত ইম্পৰ্টেণ্ট যিবিলাক আমাৰ, যেনেকুৱা মেঘালয়ত ৱাংলা, এইবিলাক আপোনাৰ জানিব লাগিব, ক'ত কি ফেষ্টিভেল হয়। এইটো মেটছ দ্য ফলোয়িঙো আহে কেতিয়াবা, সেইটো কৰিব লাগিব। বা ইংলিছ গ্ৰামাৰটো মই পঢ়াই নাই মই এক্সামৰ কাৰণে, কাৰণ মই নৱোদয় বিদ্যালয়ত পঢ়িছিলোঁ, JNV। তো মোৰ এনেই ইংলিছটো মানে ইংলিছ মিডিয়াম আছিলে, চেণ্ট্ৰেলৰ স্কুল। মোৰ ইংলিছটো সেইকাৰণে ইমান প্ৰব্লেম হোৱা নাছিলে।
ইংলিছ গ্ৰামাৰ এইটো মোৰ মিলি যায় মানে বস্তুটো গোটেইখিনি নিমিলে কিন্তু মই আইডিয়াত দিলেও মানে সেইটো হয় মানে মোৰ এইটো এক্সপিৰিয়েঞ্চৰ পৰা হয় তো এইখিনি আছিলে এতিয়া মই কি কৰিম মই কোনখন কিতাপ ফ'ল' কৰিছিলোঁ সেইটো আপোনালোকক দেখুৱাম আৰু মোৰ এটা নোটছ দেখাম আৰু মোৰ এটা হেবিটটো দেখাম আৰু নেক্সট ভিডিঅ'ত মোৰ কোনখন কিতাপ মোৰ কোনখন নোটছ আৰু নোটছখিনিৰ ভিতৰত কি কেনেকুৱাকৈ লিখিলোঁ সেইটো আপোনালোকক শ্বেয়াৰ কৰিম তো এতিয়া মই দেখাম মোৰ কিতাপ কেইখন আছিলে কিন্তু মই পঢ়া নাই কিন্তু মই পঢ়িছিলোঁ এটা মাত্ৰ এতিয়া মই দেখাম মোৰ কোচিঙৰ বা মোৰ কম্পিটিটিভ এক্সামৰ কিতাপ কেইখন আছিলে সেইটো মই দেখুৱাম কিন্তু ইমানকেইটা কিতাপৰ ভিতৰত মই পঢ়িছিলোঁ জাষ্ট এটা তো চাওঁ আপোনালোকক দেখি পালে মোৰ বহুতকেইটা কিতাপ আছিলে কমচে কম 20টামান কিতাপ আছে বেছি হ'ব পাৰে লামচাম কৈছোঁ 20-25টামান কিতাপ আছে কিন্তু মই এটা পঢ়া নাই মানে সেইটো পঢ়াই নাই এটা বাদে মই বেলেগ পঢ়াই নাই তো মই কোনখন পঢ়িছোঁ সেইটো মই আপোনালোকক দেখাই আছোঁ তো এইটো পঢ়িব বহুতখিনি হেল্প হ'ব আপোনালোকক ঠিক আছে এক ছেকেণ্ড চাব পাৰে মই ওৱান এণ্ড অনলি এইটো কিতাপে মই জাষ্ট পঢ়িছোঁ অনলি এইটো মোৰ ভাৰ্জন আছিলে 2022 এতিয়া লেটেষ্ট ওলাইছে 2025 যদি লয় আপোনালোকে 2025 লৈ ল'ব পাৰে বা এইটো ভিডিঅ'ৰ তলত যিটো আমাৰ প্ৰডাক্টটোৰ লিংক আছে সেইটো আপোনালোকে ক্লিক কৰি কিনে ডাইৰেক্ট কিতাপটো পাই যাব অ'কে তো ইয়াতে আপোনালোকে চাব পাৰে যিখিনি মই মাৰ্ক কৰি থৈ দিছোঁ ইয়াতে এক ছেকেণ্ড যিখিনি মই ৰাউণ্ড কৰি থৈ দিছোঁ এইখিনি মই পঢ়িছিলোঁ আৰু ইয়াতে পাৰ্চিয়েল লিখিছোঁ মই চইলটো তথাপিও পাৰ্চিয়েল হিচাপে লিখিছোঁ আৰু এটা বস্তু দেখাম ইয়াতে চাবচোন এইটো বস্তু চালে গম পায় যে এইখিনি বস্তু ক'লা হৈ আছে মানে বেছি পঢ়িছোঁ এইখিনি বস্তু বগা হৈ আছে এইটো পৰা গম পাই চাব এইখিনি বগা কি আছে ইয়াতে ষ্ট্ৰাকচাৰ এনালাইচিছ পঢ়াই নাই মই আপোনালোকক এক্সাম্পল দি দেখাই আছোঁ চাব এইখিনি ক'লা হৈ আছে BMC তো মই এক্সাম্পল দি আছোঁ যেনেকুৱা থিওৰি অফ ষ্ট্ৰাকচাৰ চাব যে এইটো আপোনালোকে ওপৰে জাষ্ট MCQখিনি চাব মই এক্সাম্পল দি আছোঁ যে আপোনাৰ লগত ডাইৰেক্ট মিলিব আপোনালোকৰ এইটো আমাৰ আহে লিমিটিং ভেলু অফ পয়জন ৰেচিঅ' ডাইৰেক্ট কিন্তু আহে এইটো আমাৰ এক্সামত আমি চবেই জানো 0.0.5 proof resilience is the maximum energy store ক'ত আছিলে আমাৰ ইলাষ্টিক লিমিটত এইখিনি যদি আপোনালোকে থিওৰি পঢ়িব যায় একো বুজি নাপাব আপুনি পাব পাৰে মই পোৱা নাই আৰু মোৰ বহুত হাৰ্ড লাগে মই কোচিং কৰিছিলোঁ মোৰ বহুত হাৰ্ড লাগিছে সেইকাৰণে মই কৰা নাই এইবিলাক কৰিলে মই মানে বুজি নাপাম মই থিওৰি কৰিলে মই ক্লাছ কৰিছিলোঁ মই বুজি পোৱা নাই হয়তো কিছুমান ছাৰে ভালকৈ বুজায় কিছুমান ছাৰে ভালকৈ বুজি পোৱা নাই আৰু মই বুজি পোৱা নাই এনেকুৱাও আছে আৰু মই চিৰিয়াছলি মই বুজিয়ে পোৱা নাই আপুনি হয়তো পাব পাৰে কিন্তু মই পোৱা নাই কাৰণে মই কৰা নাই আমাৰ এইটো ফৰ্মুলা ৰিলেশ্যনশ্বিপ বিটুইন য়ং মডুলাছ এণ্ড শ্বেয়াৰ মডুলাছ এণ্ড পয়জন ৰেচিঅ' এইখিনি ডাইৰেক্ট কিন্তু আহে আমাৰ এক্সামত তো এইখিনি জাষ্ট ওপৰে চাইছিলোঁ ইয়াতে লিমিটিং অফ পয়জন ৰেচিঅ' 0.50 তো এইখিনি জাষ্ট আমি চাইছিলোঁ
তাৰপিছত ষ্ট্ৰাকচাৰৰ পিছত RCC তো সেনেকুৱা মেইন গোটেইখিনি নহয়, এইবিলাক একো চোৱা নাই। যিকেইটা মই গ্ৰাউণ্ড কৰা আছে সেইখিনিয়ে চাইছিলোঁ। ঠিক আছে, মই জাষ্ট এইটো কিতাপ ফ'ল' কৰিছিলোঁ। আৰু আছাম হিষ্ট্ৰীৰ বাবে এইটো চাব পাৰে, ষ্টাডি ইনচাইট, বহুত ভাল কিতাপ হয়, এইটো চাব পাৰে। আৰু মই ৰিকমেণ্ড কৰিম আপোনালোকক আছাম GS বা ইণ্ডিয়ান GS, এইটো আপোনালোকে ইউটিউবৰ পৰা বেছিকৈ চালে বেছি ভাল পাব বুলি মই আশা কৰিলোঁ। মই ইউটিউব বেছি ফ'ল' কৰিছোঁ, মই কিতাপ পঢ়া নাই, কিন্তু মই জাষ্ট এটা কিতাপ পঢ়ি মই ক্ৰেক কৰিছোঁ। মই GSৰ যিটো কিতাপ দেখালোঁ সেইটো ভাল, কিন্তু মই পঢ়া নাই, কিন্তু ছাৰৰ ভিডিঅ' মই চাইছোঁ। জাষ্ট মই এইটো কিতাপহে পঢ়িছোঁ, মই বেলেগ GSৰ কিতাপ পঢ়া নাই, টেকনিকেলৰ কিতাপ পঢ়া নাই, অনলি এইটো কিতাপ, বেলেগ এটাও কিতাপ পঢ়া নাই। আৰু এইটো পঢ়িছোঁ মানে মোৰ কি আছিলে, মানে মই জাষ্ট PYQ এইটো কিতাপ পঢ়িছোঁ, GSৰ বাবে ইউটিউব ভিডিঅ' চাইছোঁ, কাৰেণ্ট এফেয়াৰৰ বাবে ইউটিউব ভিডিঅ' চাইছোঁ, পৰীক্ষাৰ 10 দিনমান আগতে 5 দিনমান আগতে 6 মান্থ 1 মান্থৰ কাৰেণ্ট এফেয়াৰ চাইছিলোঁ। আৰু অসম GSৰ বাবে ডেইলি 1-2 ঘণ্টা টাইম দিছিলোঁ। লগতে মই ফাৰ্ষ্টতে কি কৰিছোঁ, ইউটিউবৰ পৰা MCQ কৰিছিলোঁ, কি কয় কিছুমান টেকনিকেল চেনেল আছে, তাৰ পৰাই কৰিছিলোঁ। তাৰপিছত সেইটো কৰা বাদ দিলোঁ। তাৰপিছত কি কৰিলোঁ, মই এই কিতাপত যিটো MCQ আছে, MCQৰ তলত সেই আছে, থিয়ৰিখিনি আছে। MCQ কৰিলে থিয়ৰি অলৰেডি হৈ যায়। মই এক্সাম্পল এটা দি আছোঁ, মই ইয়াতে মই যিকোনো এটা এক্সাম্পল দিওঁ। আৰু মেইনলি কিন্তু MCQ কৰিলে নহ'ব, MCQ আপোনাক 40% হেল্প কৰিব, আৰু 60% আপুনি থিয়ৰি জানিব লাগিব। অলৰেডি বেকগ্ৰাউণ্ডত থিয়ৰি থাকিবই লাগিব, তাৰপিছত আপুনি MCQ কৰিলে গোটেইখিনি পাব। মই এটা এক্সাম্পল দি আছোঁ। তো এইটো এটা কুৱেশ্যন, দ্য মইশ্চাৰ কণ্টেণ্ট অফ ছইল বিল' হুইচ দ্য ছইল ভলিউম বিকাম কনষ্টেণ্ট ইজ কল। তো ইয়াতে চাব পাৰে, এইটো কিন্তু ডাইৰেক্ট কিছুমান কিতাপত এনেকুৱা লিখা থাকে, ডাইৰেক্ট এনচাৰটো শ্ৰিংকেজ লিমিট হ'ব, কিন্তু ইয়াতে এই কৰা আছে, এক্সপ্লেনেশ্যন আছে কেনেকুৱাকৈ হ'ল। তো যেতিয়া কমি যেতিয়া আমাৰ শ্ৰিংকেজ লিমিট আহে, তেতিয়া এইটো কনষ্টেণ্ট হৈ যায়। আৰু এইটো মই বুজি কেনেকৈ পালোঁ, এইটো আপুনি ডাইৰেক্ট ইমেজ চালে বুজি নাপাব। এইটো কাৰণে মই কোচিঙত মই এইটো পঢ়িছিলোঁ, সেইকাৰণে মই এইটো বুজি পালোঁ বা পঢ়াইছে মোক। তো এতিয়া শ্ৰিংকেজ লিমিট কি, তাৰপিছত ইয়াত চাব পাৰে লিকুইড লিমিট কি, প্লাষ্টিক লিমিট কি, এইবিলাক আছে। আমি প্লাষ্টিক লিমিটত 3 mm হেৰি কৰিব লাগে, আমি টেষ্টৰ সেইটো চাব লাগে। তো যিকোনো কুৱেশ্যন চাই আপুনি তাৰ এক্সপ্লেনেশ্যন দিয়া থাকিব, যিকোনো কুৱেশ্যন। তো সেইকাৰণে এইটো কিতাপ পঢ়িলে মানে ভাল কি, আপুনি গোটেইখিনি আপোনালোকে হেৰি কৰিব পাৰিব, গোটেইখিনি আপোনাৰ হেল্প হ'ব। বা আপোনালোকে কি কৰিব, এইটো কিতাপ পঢ়িলে আপোনাৰ থিয়ৰিখিনিও আপোনাৰ হেল্প কৰিব। এতিয়া মই নোটছটো দেখুৱাম, নোটছত কেনেকুৱা আছিলে। এইটো চাব পাৰে, এইটো মোৰ BMC নোটছ হয়। আৰু মই সদায় কনচিষ্টেঞ্চি আছিলোঁ, এইটো আপোনালোকে থাকিব লাগিব। আৰু কি কয়, কিন্তু মই কোচিং কৰোঁতে মোৰ বহুত টাইম লাগিলে, কিন্তু কোচিঙৰ ক্লাছ কৰিলে এনেকুৱা লাগে যে 20টা ক্লাছ 20 দিনত হৈ যাব, কিন্তু নহয়, এইটো বহুত দিন লাগে। নোটছ মই ভালকৈ বনাইছিলোঁ, তো ইমান ভালকৈ নবনালেও হ'ল, জাষ্ট আপুনি বুজিব লাগে। এইটো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, মোৰ এইবিলাক নোটছ বনোৱাতে বহুত টাইম লাগিছে। 1-2 বছৰ, 22 পাছ আউট মই, এতিয়ালৈকে মোৰ কোচিঙৰ ক্লাছে শেষ হোৱা নাই। চিৰিয়াছলি, মই সেইটো মোৰ নেক্সট ভিডিঅ'ত ক'ম, কি ছাবজেক্টৰ ক্লাছ কৰিছোঁ, মই প্ৰুফো দেখাম আপোনাক। ঠিক আছে, আপোনালোকে এনেকুৱা আপোনাৰ যিটো ভাল লাগে আপুনি বুজিব লাগিব, ষ্ট্ৰেটেজিটো কি কৰিলে আপুনি চিলেকশ্যন হ'ব বেলেগতকৈ মানে ফাষ্ট। ঠিক আছে, আৰু মোৰ টাইম টেবুল এইবিলাক চব দেখাম, নেক্সট ভিডিঅ'ত দেখাম মই। তো ইয়াতে চাব পাৰে BMC এইবিলাক
কোচিঙে বহুত হেল্প কৰে। তো ফাৰ্ষ্টতে মই ইউটিউবৰ পৰা কৰিলোঁ, ভালেখিনি নোটছ মানে বনালোঁ, কিন্তু মই ভাল হোৱা নাই। চাব পাৰে হেণ্ড ৰাইটিংটো কেনেকুৱা বেয়া দেখি আছে। দেখিছোঁ মোৰ হেণ্ড ৰাইটিং ইয়াতকৈ অকণমান জাষ্ট ভাল, এইটোতকৈ মানে। চ' মানে এইটো পেন পালোঁ আৰু লিখি গ'লোঁ। তাৰপিছত মই কি কৰিলোঁ, এইখিনি মই ইউটিউবৰ পৰা কৰিলোঁ। তাৰপিছত যেতিয়া মই কোচিং ল'লোঁ, তেতিয়া মই ভালকৈ এইটো ষ্টাৰ্ট কৰা আৰম্ভ কৰিলোঁ। এইটো দেখাইছোঁ। তো এইটো মই এটা ফাউণ্ডেশ্যন বেছ ল'লোঁ BMCত। তো এতিয়া অলপ চেঞ্জ পাব মোৰ হেণ্ড ৰাইটিঙত। তো ফাৰ্ষ্ট আমি চিমেণ্টৰ পৰা চালোঁ, চিমেণ্ট কেনেকুৱা কি, ক'ত কি হয়, এইবিলাক টেষ্ট চালোঁ, এইবিলাক বস্তু চালোঁ। গোটেইখিনি আমি হেৰি কৰিলোঁ। তো ৰেপিড হাৰ্ডনিং চিমেণ্ট কেনেকৈ কি থাকে, কেলছিয়াম অক্সাইডত কি কৰে, ফাংচন কি, কণ্ট্ৰল দ্য ষ্ট্ৰেংথ, এইবিলাক চালোঁ। তাৰপিছত গোটেইখিনি ইয়াতে নোটছ কমপ্লিট হৈ গ'ল। কিন্তু ইয়াৰ ভিতৰত এইখিনি পেজত ইমান ইম্পৰ্টেঞ্চ নাই, জাষ্ট মোৰ হাইলাইট যিখিনি আছে এইখিনিহে আহিব। তাৰপিছত কিছুমান ইয়াত চাব পাৰে, হাৰ্মফুল ইনগ্ৰিডিয়েণ্টছ ইন বি কাৰ্ড কি আছে, ইয়াতে ট্ৰিক্স দি মনত ৰাখিলোঁ, এইবিলাক চাব লাগিব। এইখিনি চাব পাৰি। এইখিনি ইয়াতে মই খুব ভালকৈ নোটছটো বনোৱা আছে। ইয়াতে এইটো স্লাম টেষ্টৰ, তো চালে মোৰ নোটছটো এনেকুৱা আছিলে। এইটো কিন্তু পৰীক্ষাত আহে, আমাৰ ডৰ এইবিলাক আহে। তাৰপিছত উইণ্ড', ঠিক আছে, এনেকৈ পঢ়ি এণ্ড হৈ গ'ল। তো মোৰ এনেকুৱা নোটছ আছিলে, নোটছটো এনেকুৱা বুলি যে গোটেইখিনি মোৰ মনত আছে এইবিলাক নাই, যিখিনি হাইলাইটেড। আৰু এটা মই চিক্ৰেট কথা কৈ আছোঁ আপোনালোকক। তো পৃথিৱীত মানে ইণ্ডিয়াত যিমান MCQ আছে ইঞ্জিনিয়াৰিঙৰ বাবে, সেইখিনি অলৰেডি হৈ গ'ল। এতিয়া আৰু নতুনকৈ আৰু MCQ নাহে। যিখিনি আছে সেইখিনিয়ে অকণমান মডিফাই কৰি আহি থাকে। তো মেইনলি আপুনি থিয়ৰিখিনি পঢ়িব, তাৰপিছত PYQ কৰিলে আপোনাৰ ক্ৰেক হৈ যাব। আৰু এটা মোৰ প্ৰেক্টিছ আছিলে, মই যিখিনি পঢ়িলোঁ, ছাপ'জ মই ইয়াৰ আগত যিটো কিতাপ দেখালোঁ, সেইটো কিতাপৰ পৰা যিটো কুৱেশ্যন কৰিলোঁ, সেইটো মই জাষ্ট পঢ়া নাই, সেইটোৰ লগতে মই পেনেৰে লিখি গৈছিলোঁ। এটা বস্তু 10 বাৰ 5 বাৰ, সেইটো মই এতিয়া দেখাওঁ, ঠিক আছে। তো এইটো মোৰ এটা কিতাপ আছিলে, তো চালে কিবা জংঘল একো নাই। এটা বস্তু মানে মই বাৰে মই পঢ়ি গৈছিলোঁ, লিখি গৈছিলোঁ। কাৰেণ্ট এফেয়াৰ পঢ়িছোঁ, এনেই লিখি গৈছিলোঁ, এনেকুৱা কমচে কম মোৰ 10খনমান সেই আছিলে পেপাৰ, মানে কপি, একো নাই। এইটো বাৰু লাষ্টত আছিলে, মই নেক্সট ভিডিঅ'ত মই কপিখিনি দেখাম। এইটো মই এটা এক্সাম্পলৰ বাবে হেৰি কৰিছোঁ, মানে কি এনেই যিকোনো বস্তু পঢ়ি মানে ইয়াতে কিতাপত পঢ়িলোঁ, ইয়াতে জাষ্ট লিখি গ'লোঁ, সেনেকুৱা ধৰণৰ। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। তো যদি আপোনালোকে ভাল পালে নিশ্চয় কমেণ্টত মোক কিবা কুৱেশ্যন থাকিলে জনাব, আৰু নেক্সট পাৰ্ট মই বনাম। মই গোটেইখিনি ডিটেইলছত ক'ম। এইটো মোৰ ভিডিঅ' মাথাত অহা নাই, কি ক'ম নক'ম। নেক্সট ভিডিঅ'টো অকণমান মই ভাবি চিন্তি ল'ম কি ক'ম আৰু কি বনাম, আৰু মোৰ গোটেইখিনি ষ্ট্ৰেটেজি আপোনালোকক শ্বেয়াৰ কৰিম।
কিছুমান হিডেন ট্ৰিক্সো আছে, কাৰণ চবেই পঢ়ি আছে, চবেই কোচিং লৈছে, চবেই অলৰেডি পঢ়াত ভাল। তো সেইটোতকৈ আপুনি অলপ বেলেগ কি কৰিলে আপোনালোকে হেৰি কৰিব, শ্বৰ্টকাটত ছিলেক্ট হ'ব। আৰু মোৰ টাইম টেবুলটো মই এনেকুৱা আছিলে, মই 1 মাহ 2 মাহ মই এনেকুৱা পঢ়িছিলোঁ, ৰাতি 2টাত মই শুইছিলোঁ আৰু ৰাতিপুৱা 4টাত উঠিছিলোঁ। মই মাত্ৰ জাষ্ট 2 ঘণ্টা ঘুমাইছিলোঁ। তাৰপিছত কি কৈছোঁ, গোটেই দিনটো মই কৰিছিলোঁ। এনেকুৱা আছিলে, মই বাথৰুমত গ'লেও মই মোবাইল লৈ গৈছিলোঁ, গা ধোৱাতে মোবাইল লৈ গৈছিলোঁ, গা ধোৱাৰ টাইমত অসমৰ জিকে এটা লগাই গা ধুইছিলোঁ। তো এনেকুৱাও আছিলে। মোৰ এনেকুৱা হোৱাৰ পিছত এটা প্ৰব্লেম হ'ল, মোৰ মেণ্টেলি অলপ প্ৰব্লেম হৈ গ'ল। মানে মেণ্টেলি মানে কি, ফিজিকেলি ক'ব লাগিব। মই পানীৰ বটলটো ধৰিলে মানে পঢ়ি যায় মোৰ লগত, এনেকুৱা আছিলে। তাৰপিছত মই সেইটো বাদ দিলোঁ। তাৰপিছত কি কৰিলোঁ, মই 2টাত টোপনি মৰা আৰম্ভ কৰিলোঁ। 2টাত শুই গ'লোঁ, বা 1টাত বা 12টাত শুলোঁ নেক্সট ৰুটিনত। তাৰপিছত মই ৰাতিপুৱা 6টাত উঠিলোঁ, 6টাৰ পৰা কণ্টিনিউ কৰিলোঁ, মাজত ব্ৰেক দিলোঁ, অলপ বাহিৰত গ'লোঁ। কিন্তু এনেকুৱা হৈ যায় আপোনালোকে, ট্ৰাষ্ট মি, যদি আপুনি পঢ়ে আপুনি পঢ়াৰ পৰা উঠিব মন নাযাব। মই অকণমান জাষ্ট দেখাই দি আছোঁ ৰ'ব, যদি মোৰ এইটো আছে পিকচাৰটো, নহ'লে মই নেক্সট ভিডিঅ'ত মই দেখাই দিম আপোনালোকক। বাৰু মই নেক্সট ভিডিঅ'তে মই দেখাই দিম। মই কি কৈছিলোঁ, চিলেবাছ মই এসপ্তাহ পিছে মই চেঞ্জ কৰিছিলোঁ, এইটো ৱালত লগাই দিছিলোঁ। ষ্টিকি নোটছত মই কিছুমান বস্তু মই মানে কিবা কিবিকৈ মনত ৰাখিছিলোঁ। যেনেকুৱাকৈ যদি গছৰ যদি আপোনালোকে সেই চায়, পিঠ যিটো ভিতৰত থাকে, সেইবিলাক আপুনি কেনেকৈ মনত ৰাখিব, মনততো নাথাকে আপুনি। তাৰপিছত সেইটো আপোনাৰ যেনেকুৱা pH স্কেল, এইটো এনে এটা মানে ট্ৰিক্স, সেইবিলাক মনত ৰাখিব লাগিব। বা চিমেণ্টত ফাৰ্ষ্ট কোৱাণ্টিটি কি লাগিব, লাইম লাগিব, চিলিকা লাগিব, কোনটো কিমান পাৰ্চেণ্টেজ লাগিব, সেইটো এটা ট্ৰিক্স আছে। সেইটো মই নেক্সট ভিডিঅ'ত এইবিলাক জনাম। ট্ৰিক্স মনত ৰাখিছিলোঁ। আৰু মোৰ ঘৰৰ পৰা বহুত ছাপৰ্টিভ আছিলে। মই যদি 2টালৈকে পঢ়িছিলোঁ, মোৰ মায়ে মোৰ লগত থাকিছিলে, টোপনি মাৰা নাছিলে, মোক চাহ দিছিলে ৰাতি 2টা বজাত, 1টা বজাত, মানে বহুত কেয়াৰ কৰিছিলে। তো নেক্সট ভিডিঅ'ত মই গোটেইখিনি মই ডিটেইলছত ক'ম। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। ধন্যবাদ।